PMB মিটিং হৈছিলে গোটেই PMB সদস্যসকলে আহিছে 2-1জন মেম্বাৰৰ বাদে গোটেই PMB সদস্যসকলে উপস্থিত আছে ইয়াত আমি যেহেতু BPF দল হিচাপে ইলেকশ্যনৰ সময়ত বা ইলেকশ্যনৰ আগত ৰাইজৰ হৈ পেলাই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে সেই হিচাপত আমি আজি অসম চৰকাৰ গঠনৰ নতুন অসম চৰকাৰ গঠনৰ পিছত আমি প্ৰথমবাৰ PMB মিটিং হৈছে দল হিচাপে আৰু ইয়াত আমি এই আমাৰ যিটো BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে মেট্ৰিক পৰীক্ষা বা যিসকলে 12 পৰীক্ষা দিব ফাইনাল ইহঁতক আমি এই গৰম দিনৰ ভিতৰত ছামাৰ কোচিং চেণ্টাৰ খুলি পেলাই আৰু ছাত্ৰ ছাত্ৰীসকলক যিসকলে মেট্ৰিক দিব আৰু ক্লাছ 12 এক্সাম দিব সিহঁতক কোচিং দিবৰ কাৰণে কেনেকুৱা ব্যৱস্থা কৰা যায় ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ মুঠতে 1 মাহ আমি দলৰ হৈ পেলাই হওক বা চৰকাৰীভাৱেই হওক ছাত্ৰ ছাত্ৰীসকলক কোচিং কেম্প আমি বনাম প্ৰতিখন জিলাত মানে এৰিয়া হিচাপে জিলা বুলি নহয় ক'ত যেনেকৈ প্ৰয়োজন এই হিচাপত ক্লাছ 10ৰ ষ্টুডেণ্ট 11 ষ্টুডেণ্ট আৰু 12 ষ্টুডেণ্টসকলক আমি কোচিং চেণ্টাৰ খুলি পেলাই কোচিং কৰিম ডিপাৰ্টমেণ্টটো ছ'চিয়েল চায়েন্স থাকিব মেথছ থাকিব এনেকুৱা ইংলিছ এনেকুৱা 4টামান ডিপাৰ্টমেণ্ট মেজৰ ডিপাৰ্টমেণ্টটো লৈ পেলাই আমি কোচিং চেণ্টাৰ কৰিম এইটো হ'ল আৰু ছেকেণ্ডত হ'ল আমাৰ এক্স MLA এক্স EM আৰু এক্স MCLA সকলক লৈ আমি BTC লেভেলত আমি যেনেকৈ অসমৰ চিফ মিনিষ্টাৰ ভিজিলেন্স যেনেকৈ থাকে আমিও BTC অঞ্চলত বডোলেণ্ড চিফ ভিজিলেন্স মনিটৰিং কমিটি এটা বনাব এইটো চৰকাৰীভাৱে হ'ব মানে আমাৰ BTC অঞ্চলত কি হৈছে কি হোৱা নাই ক'ত কি কৰিব লাগে নালাগে সেইবিলাক গোটেই মনিটৰ কৰিবৰ কাৰণে আমাৰ এক্স MLA এক্স CM আৰু এক্স MCLA সকলক বনোৱা হ'ব ইমিডিয়েটলি আৰু এটাটো হ'ল সেই আগৰ দিনৰ চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো APTCLক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি APTCLক এলটমেণ্ট দি গৈছে এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে তো আমি আলোচনা কৰিছে আমি এই 900 ছামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে সম্প্ৰদায়ৰ মানুহ আছে ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে তো আমি আমাৰ MCLA ধনেশ্বৰ ভূঞানী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এই সকলৰ লগত আমি আলোচনা কৰিছোঁ যে সেইটো কি কৰা যায় এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো APTCLক ইমিডিয়েটলি হেণ্ড অভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে এই হিচাপত আমি আলোচনা কৰিছোঁ তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে ক'ত এটাটো জাগা দিব লাগিব শ্বিফ্ট কৰিব লাগিব যিহেতু ইহঁতে BTCৰে মানুহ এই হিচাপত আমি BTC অঞ্চলতে আছে পাছে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে 93 ফেমিলি আছে এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে ইহঁতে এগ্ৰি আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব এই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব সৰ্বজৰা নহয় এইটো মালগাঁও হয়তো সৰ্বজৰাটো নহয় এইটো মালগাঁও হয়তো চাপৰ
আমাৰ বিটিচি ইলেকশ্যনত আগত চাপৰ অঞ্চলত WBTC চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে ইয়াতে লাগালাগি আমাৰ বিটিচি অঞ্চলত 900 কিলোমিটাৰ তো আমি কৈছো এই সময়ত যে আমাৰ বিটিচি অঞ্চলত ইলেকশ্যন কৰিব নালাগে যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰি এইটো আমি মাটি ক'ত বহাব ইহঁতক